আৰু কি মানে ভাল হয় শামুক মানে আৰু কি আৰু শামুকৰ বিষয়ে মানে কি ক'ম আৰু অকল চকুৰ পাৱাৰ বেছি হয় বোলে আৰু ভালো বোলে আপোনালোকে আগৰ পৰা খাই হ'ল শামুক ধুনীয়াকৈ দেখাওক মই এইটো গম নাপাওঁ চকুৰ পাৱাৰ হোৱা বুলিহে গম পাওঁ এনেই ইয়াৰ ভিতৰতো খায় আৰু এইটো ভাগি গৈছে ছাইডটো চাগে মাটিমাহৰ লগতো বনায় এয়া অমিতা হয় আৰু কি দিছে বৌ সুধিব লাগিব বাৰু আৰু এয়া খাম বহুত কিবা কিবি ভাল বুলি কয় গতিকে আপোনালোককো দেখাম পাৰিলে খাব নোৱাৰিলে নাখাব কিন্তু খোৱাসকলক ঘিণ নকৰিব এইবোৰ দিগদাৰ এই শামুক যে খালে কি হয় আপুনি কওকচোন মই এইটো গম নাপাওঁ চকুৰ পাৱাৰ হোৱা বুলিহে গম পাওঁ এনেই আপোনালোকে মানে গম পায় চকুৰ পাৱাৰ আপুনি খাই থাকে ন মই ইমান নাখাওঁ মাজে মাজে খাওঁ আৰু এনেই কিহৰ লগত বনায় এইটো এইটো আজি অমিতা আৰু দালিৰ লগত বনাইছে হয়নি আৰু মাটিমাহৰ লগতো বনায় ন মাটিমাহৰ লগতো বনায় আপুনি এটা খাই দেখাই দিয়ক কেনেকৈ খায় ভালকৈ দেখাই দিয়ক কেনেকৈ ধৰি দেখাই দিয়ে চাওক এইটো পেলাই দিলে ইয়াতে ভালকৈ দেখাই দিয়ক ধুনীয়াকৈ এইটো হ'ল শামুক ধুনীয়াকৈ দেখাওক এই চাওঁ এইটো নাই একো নাই এতিয়া মানে এইটো পেলাই দিয়ে বঢ়িয়া এয়া হ'ল শামুক আৰু কি জানে ইয়াৰ কথা চকুৰ কাৰণে ভাল বুলি গম পালোঁ আৰু এনেই একো গম নাপাওঁ গম নাপায় মানে আগৰ পৰা আপোনালোকৰ এইটো পৰম্পৰা ন খায় আৰু খায় চবেই খায় ন খায় বঢ়িয়া আৰু আজি ময়ো খাই চাম প্ৰদীপদাৰ লগতে কেনেকুৱা হয় নাজানো মনোজ দাও খাব এটা খাই চাওঁ ধৰকচোন এয়া হ'ল শামুক আৰু এতিয়া এইফালে এইটো এনেকৈ টানিব লাগিব চাগে এবাৰত নাহিলে ক'ব বঢ়িয়া বনাইছে কি দি বনাইছে বৌক কৈ দিয়ক এবাৰ ধৰি দিয়কচোন দেখাই দিয়ক অমিতা আৰু মচুৰ দাইল আৰু অমিতাই দি বনাইছোঁ শামুকৰ তৰকাৰী এই ওলাইছে ইণ্টাৰেষ্ট লাগিছে না বঢ়িয়া ভাল লাগিছে মনোজ দা মজা লাগিছে প্ৰথমবাৰ খাইছোঁ খাব জনা নাইতো ফাৰ্ষ্ট টাইম খাইছোঁ শামুক খালে কি হয় কওকচোন শামুক খালে হেনো সকলোৱে কয় মানে কি আৰু চকুৰ পাৱাৰ আহে বুলি মই সেইমতেদি আৰু সকলোৱে খায় আৰু আমাৰ এখেতে আনিছে জাষ্ট মানে খাবৰ কাৰণে আৰু কি মানে ভাল হয় শামুক মানে আৰু কি আৰু শামুকৰ বিষয়ে মানে কি ক'ম আৰু অকল চকুৰ পাৱাৰ বেছি হয় বোলে আৰু ভালো বোলে আপোনালোকে আগৰ পৰা খাই থাকে ন হয় আগৰ পৰাই খাওঁ কি আছে প্ৰটিন আছে বুলি কয় এতিয়া আৰু আপোনাৰ আপুনি খাই নাই মই খাওঁ মই আগতে খোৱা নাছিলোঁ ছোৱালীকালত যেতিয়া হাজবেণ্ডৰ লগত আহিলোঁ বিয়া হ'লোঁ তেতিয়াৰ পৰা মই খোৱা ৰেচিপিটো অকণমান পটককৈ কৈ দিয়কচোন দুইটা ৰেচিপি কি বুলি ক'লে এটা হ'ব কৈ দিয়ক হয় নেকি প্ৰথমে আপোনাৰ হ'ল শামুকটো মানে হেৰি কৰিব লাগে ভাজি ল'ব লাগে ভাজি লোৱাৰ পিছতে আপোনাৰ মানে মিঠাতেল চিঠাতেল এনেকৈ দি ভাজিব লাগে নেকি অলপ মানে তেল দিব লাগে তেল দি পেলাই তাতে আপোনালোকে অকণমান ভাজি ল'ব লাগে যেতিয়া আপোনাৰ একদম প্ৰায় ড্ৰাই হ'ব মানে অলপ ফুটকৈ ফুটিব তেতিয়া তাৰমানে আপোনালোকে ওলাই থৈ দিব লাগিব ওলোৱাৰ পিছত মানে কাঢ়ি থ'ব লাগিব এইখিনি হয় সেইটো ওলাই থ'লে তাৰপিছত তাৰে পিছতে আপোনালোকে দাইল আৰু অমিতা একেলগে পিঁয়াজ দি পেলাই ভাজি পেলাই তাতে খাৰ অকণমান দিব লাগিব তাৰে পিছতে আদা নহৰু জলকীয়া আৰু তাতে আপুনি কি আৰু মানে সেনেকৈ দি পেলাই পানী অলপ দিব লাগিব দি পেলাই তাতে পূৰা মানে সিজাব লাগিব সিজাই উঠাৰ পিছত সিজি যেতিয়া যাব তেতিয়া আপুনি অলপ কেনে গম পাব সিজি গ'ল বুলি আপুনিহে গম পাইছে বাকী ৰাইজে কেনে গম পাব কাৰণ যেতিয়া অমিতা আৰু দাইল সিজি যায় তেতিয়া আমি গম পাওঁ নহয় অলপ যেতিয়া উতল আহে বস্তুটো পূৰা গম পাওঁ নহয় সিজি যায় নহয় বস্তুটো ফাটি যায় তেতিয়া আৰু মানে কি হয় আৰু মানে ঘুটুনি মাৰি দিলে মানে আৰু গলি যায় ন খাৰ দিলেতো বেছি একেবাৰে গলি যায় বস্তুটো মানে সেনেকৈ আৰু তাৰপিছত আপুনি হেৰি কৰিব পাৰে যেতিয়া সিজি গ'ল বস্তুখিনি সিজি যোৱাৰ পিছত এই শামুকখিনি তাতে দিব পাৰে একেবাৰে মানে ঢালি দিব লাগে আৰু ঢালি দিয়াৰ পিছতে বহুত টাইম অলপ সিজাব লাগে সিজোৱাৰ পিছত ধুনীয়াকৈ নিমখ চিমখ চাই পেলাই আপুনি হেৰি কৰিব লাগে আৰু মানে কি আৰু ধনিয়া পাত দি পেলাই আপুনি অলপ নিমখ কিমান টাইম লাগে অনুমান আৰু কিমান টাইম বেছি টাইম নালাগে ধৰি লোৱা আৰু 15 মিনিটমান 15-20 মিনিটত হ'ব চাগে ন আৰু মাটিমাহতো একেই নেকি অলপ সেইটো অলপ টাইম লাগে মাটিমাহটো আগতে বনাই ল'ব লাগে অলপ টাইম লাগে
মাটিমাহটো আগতে বনাই ল'ব লাগে নেকি মাটিমাহটো আগে তাৰমানে আমি যেনেকুৱা এতিয়া বনালোঁ মাহৰ দালি আৰু অমিতা তেনেকেই তাৰমানে কি আৰু হেৰি মাহৰ দালিটো ভাজি ল'ব লাগিব ভাজি লৈ পেলাই তাতে বহুত টাইম লাগে তাক সিজিবলৈ অলপ টাইম লাগেতো মানে আমি ৰাতিয়ে তিয়াই থৈ দিওঁ দিয়াৰ পিছত আৰু বহুত টাইম লাগে তাক মানে সিজাওঁতে বহুত টাইম লাগে গতিকে আৰু তাক অলপ সিজাওঁতে হয়তো 10 মিনিটৰ বেছি লাগে 15 মিনিট লাগি যায় সিজাওঁতে মাটিমাহটো ন হয় তাৰপিছতহে আমি মানে সেই শামুকটো মানে বাকী শামুকটো এক্সট্ৰাকৈ আকৌ বনাই লৈ ফ্ৰাই চাই কৰি ল'ব লাগে এনেকৈ আৰু ভাজি চাজি কিনে কৰি লওঁ আৰু শামুকৰ মাছ ভজা নিচিনা ভাজি ল'ব লাগে মাছ যেনেকুৱা আমি ভাজোঁ তেনেকৈ ভাজি ল'ব লাগে আৰু হয় নেকি হয় বঢ়িয়া বঢ়িয়া থেংক ইউ ধন্যবাদ ধুনীয়া বস্তু এটা খোৱালে বৈ মানে ভাল লাগিছে আপুনি খাই চাব নে কি মানে বোকাৰ পৰা উঠালে তাইক ধুনীয়াকৈ চাফা কৰিব লাগে বালিয়েদি হয়তো আপুনি চালনীত ধৰি পেলাই এনেকৈ ঘঁহি দিলে চাফা হৈ যায় চাফা হোৱাৰ পিছত তাৰপিছত 2 দিন তিয়াই থ'ব লাগে 2 দিন তিয়াৰ পিছত আমি সদায় জাষ্ট আমি আজি আনি পেলাই পূৰা মাজিলোঁ বালিয়েদি মাজাৰ পিছতে আমি মানে কি আৰু হেৰিত বাচন এটাত পানী দি পেলাই তিয়াই থৈ দিলোঁ দিয়াৰ পিছত আকৌ আমি মানে কি আৰু আবেলিলৈকে তাৰমানে যিবিলাক লেতেৰা থাকে বোকা পানী যিবিলাক থাকে তাৰ মানে হেৰিৰ পৰা ওলাই যোৱাৰ পিছতে আকৌ আমি তাইক ধুনীয়াকৈ ধুই পেলাই আৰু মানে পানীত তিয়াই থ'ব লাগে তিয়াৰ পিছতে আকৌ যেতিয়া কালি আমি যেতিয়া হেৰি কৰিম চাম তাৰপিছত চোৱাৰ পিছতে আকৌ মানে বহুত লেতেৰা ওলায় তেতিয়া আৰু আমি চাফা কৰিব লাগে মানে ভিতৰত থকা লেতেৰাবোৰ ভিতৰত থকা লেতেৰাবিলাক ওলাই থাকে তাৰপিছতে আমি আকৌ সেইখিনি চাফা কৰাৰ পিছতে আৰু নেক্সট টাইম আকৌ তাৰমানে কি আৰু তেনেকৈ চাফা কৰাৰ পিছত আৰু নোলায় আৰু এনেকৈ যিটো তিয়াই থৈ দিওঁ আমি তিয়াৰ পিছত নোলায় আৰু সেইটো আৰু এদিন আমি বনোৱাটো পাছত দেখাই দিম হয় নাই হয় এদিন মানে কেতিয়াবা যেতিয়া বনাওঁ আমি শামুকৰ তৰকাৰী তেতিয়াহ'লে আমি এই ভিডিঅ'টো বাৰু দেখাই দিম দেখাই দিম থেংক ইউ ধন্যবাদ ৰাহুল দাদা থেংক ইউ